আপোনাৰ ঘৰতো আছে নেকি গেছ চিলিণ্ডাৰ? তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ। গেছ চিলিণ্ডাৰৰ বিষয়ে আপুনি কিমান জানে? আপুনি যিদৰে খাদ্যবস্তুৰ এক্সপায়াৰী ডেট চাইহে খায়, ঠিক সেইদৰে আপুনি আপোনাৰ ঘৰখন কিমান সুৰক্ষিত কৰি ৰাখিছে গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি। এই যে গেছ চিলিণ্ডাৰবোৰত লিখা থাকে D16, A13, B21, এইবোৰৰ অৰ্থ কি? আপুনি বাৰু গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট চাব জানেনে? যদিহে আপুনি গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট চাব নাজানে, তেনেহ'লে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। পুৰণাৰ গেছ চিলিণ্ডাৰ অৰ্থাৎ যিবোৰ গেছ চিলিণ্ডাৰ এক্সপায়াৰী ডেট ইতিমধ্যে উকলি গৈছে, সেইবোৰ গেছ চিলিণ্ডাৰ গেছ লিক হৈ থাকে আৰু যাৰ ফলত অগ্নি সংযোগ হৈ ভয়ংকৰ ঘটনাৰ সংঘটিত হোৱাৰ ইতিমধ্যে বাতৰিসমূহত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট কেনেকৈ চাব পাৰি, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শিকাবলৈ বিচাৰিছোঁ। এই ভিডিঅ'টো শেষলৈকে চাব। এই দুটা চিলিণ্ডাৰলৈ মন কৰক। B13 এটা লিখা আছে A11। এই দুটাৰ পৰাই আপোনালোকে গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট জানিব পাৰিব। ইংৰাজী বৰ্ণমালাৰ এই A আখৰটোৱে ইংৰাজী তিনিটা মাহক বুজায়: জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ। ঠিক সেইদৰে বি বৰ্ণটোৱে ইংৰাজী মাহৰ এপ্ৰিল, মে আৰু জুনক বুজায়। ঠিক সেইদৰে চি আখৰটোৱে ইংৰাজী মাহৰ জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰক বুজায়। লগতে ইংৰাজী বৰ্ণমালাৰ ডি আখৰটোৱে ইংৰাজী মাহৰ অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰক বুজায়। অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ এই A, B, C, D এই চাৰিটা বৰ্ণই ইংৰাজী 12টা মাহক বুজায়। উদাহৰণস্বৰূপে যদি B13 থাকে, তেনেহ'লে এপ্ৰিল, মে, জুন 2013 চন। অৰ্থাৎ এনেদৰে লিখাৰ চিলিণ্ডাৰ আপুনি জুন মাহৰ লৈকেহে 2013 চনৰ জুন মাহৰলৈকেহে এক্সপায়াৰী ডেট আছে আৰু জুন মাহৰ 2023 চনৰ পিছত এই চিলিণ্ডাৰ আপুনি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এতিয়া স্ক্ৰীণত দেখাৰ এই চিলিণ্ডাৰটোলৈ ভালদৰে আপোনালোকে মন কৰক। লিখা আছে D16। অৰ্থাৎ 2016 চনৰ আপুনি ডিচেম্বৰ মাহলৈকেহে এই চিলিণ্ডাৰটোৰ ব্যৱহাৰ কৰিব পাৰিব। ইংৰাজী বৰ্ণমালা ডি বৰ্ণটোৱে ইংৰাজী মাহৰ অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰলৈকে বুজায়। গতিকে ডিচেম্বৰত ইয়াৰ এক্সপায়াৰী ডেট সমাপ্ত হৈছে। গতিকে আপুনি গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ আগতে এইদৰে এক্সপায়াৰী ডেট পৰীক্ষা কৰক। যিদৰে আপুনি খোৱা বস্তু এক্সপায়াৰী ডেট চাইহে গ্ৰহণ কৰে আপোনাৰ স্বাস্থ্যটোৰ কথা ভাবি, ঠিক সেইদৰে ঘৰখনৰ সকলোৱে ভৱিষ্যতৰ যাতে সুৰক্ষা হৈ থাকে তাক চিন্তা কৰি আপোনালোকে গেছ চিলিণ্ডাৰ কিনাৰ আগত এই যি এক্সপায়াৰী ডেট আছে, সেই এক্সপায়াৰী ডেট ভালদৰে পৰীক্ষা কৰক। B13 লিখা থাকিলে এপ্ৰিল, মে, জুন, অৰ্থাৎ জুন মাহৰ 2023 চনলৈকেহে এই গেছ চিলিণ্ডাৰটোৰ বয়স আছিল। A07 লিখা থাকিলে মাৰ্চ মাহৰ 2007 চনলৈকে এই গেছ চিলিণ্ডাৰটো ব্যৱহাৰ কৰিব পাৰিব। এক্সপায়াৰী ডেট যোৱাৰ গেছ চিলিণ্ডাৰৰ পৰা লিক হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে আৰু যাৰ ফলত হয়তো আপোনাৰ গেছ চিলিণ্ডাৰৰ অগ্নি সংযোগ হ'ব পাৰে আৰু তাৰ ফলত হয়তো বিভিন্ন ঘটনাৰ হ'ব পাৰে। আপোনালোকে এই বিষয়ে মোতকৈ বেছি জানে, কিয়নো এই বিষয়ে আপোনালোকে নিশ্চয় বাতৰিত বিভিন্ন ধৰণৰ আপোনালোকে হ'ব পাইছে যে গেছ চিলিণ্ডাৰ অগ্নি সংযোগ হৈ বিস্ফোৰণ হৈ কিমান লোকৰ যে মৃত্যু হয়, আপোনালোকক হয়তো বিতংকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। সেয়েহে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জানিব পাৰে যে গেছ চিলিণ্ডাৰ এটাৰো যে এক্সপায়াৰী ডেট থাকে আৰু এই এক্সপায়াৰী ডেটটো চাইহে আমি গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব লাগে। এই কথাটো যাতে সকলোৱে অৱগত হ'ব পাৰে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।